মহানগৰীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডায়েৰীৰ চৌহদত প্ৰাক ৰঙালী উদযাপন। অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ দুগ্ধ উদ্যোগক এক শক্তিশালী ভেটি নিৰ্মাণ কৰি অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ বিষয়াসকলে সংবাদ মাধ্যমৰ আগত প্ৰতিষ্ঠানটোৰ কাৰ্যপন্থা আলোকপাত কৰে। লগতে পূৰবী ডায়েৰী আন্তঃগাঁথনি সম্প্ৰসাৰণৰ অংশ হিচাপে ধেমাজি প্ৰকল্পৰ পৰা 10,000 লিটাৰ আৰু শিলচৰ প্ৰকল্পৰ পৰা 20,000 লিটাৰ উৎপাদন অব্যাহত ৰাখিছে। ইফালে গুৱাহাটীৰ পাঞ্জাবাৰীৰ প্ৰকল্পৰ পৰা দৈনিক 1.5 লাখ লিটাৰৰ প্ৰকল্পৰ পৰা 3 লাখ লিটাৰ ক্ষমতালৈ উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত বিহু গীতৰ তালে তালে বিহু নাচি ৰঙালী বিহু উদযাপন কৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী বিষয়াসকলে। Was around 306, so that's a massive jump. 33% growth. Milk and milk products का product का equivalent अगर हम देखें, volume में भी growth है, value में भी growth है. আমার লগতে থাকে এটো আমার অনেক মানে আমি ভাল পাওঁ আৰু তার জন্য অনেক অনেক ধন্যবাদ। তো এই উপলক্ষে আমি আৰু এটা কৰি থাকোঁ কি আমি মানে পূৰবী কোন পথত গৈ আছে, কিমান আমি प्रोग्रेस करिसु हेतुओ अलप आमी शेयर करूँ। तो आमी आज हम बहुत प्राउड फील বহাগ বিহু তথা ৰঙালী বিহুৰ অনেক অনেক শুভেচ্ছা। আমাৰ পূৰবী পৰিয়ালৰ মানে গ্ৰাহকে কওক বা গাখীৰ উৎপাদকে কওক, সকললৈ পূৰবীৰ পৰা আমাৰ নিজৰ পৰা অনেক অনেক শুভেচ্ছা বিহুৰ আৰু অসমীয়া নৱ বছৰৰ। আপুনি অলপ আগতে আমি কলো কি प्रति बছৰ रंगाली बिहू आमी अलप अपनार लगते पालन करी थाकूँ। माने ये इसलिए हम करते हैं ताकि आप सभी को आपके माध्यम से और पूरे स्टेट को, असम को और सभी को ये पहुँचे कि हम कहाँ पे पहुँचे हैं। ये एक जर्नी है,
जो पूर्वी काफ़ी साल पहले जो शुरू किए थे, आप सभी इसमें अवगत हैं। धीरे धीरे करके हम बढ़ रहे हैं। तो सबसे बड़ी बात इस साल का ये है कि पूर्वी एज अ ब्रांड 400 करोड़ टर्नओवर भी पार कर गया है फाइनेंशियल ईयर 2025-26 में। तो ये एक हम समझते हैं कि हमारा जर्नी में एक बहुत बड़ा एक माइलस्टोन है, एंड वी आर वेरी हैप्पी एंड प्राउड टू शेयर दैट विथ एवरीवन। इसके अलावा लास्ट ईयर से जैसे लास्ट ईयर जैसे ईस्ट असम मिल्क यूनियन जब शुरू हो गया, तो धीरे धीरे बराक उपत्यका ऑलमोस्ट ऑल डिस्ट्रिक्ट्स आर नाउ कवर्ड। सिमिलरली इस साल से अभी जो है लास्ट मंथ माने मार्च महीने में हम शिलचर में भी एक डेयरी का ऑपरेशंस चालू किए हैं। वहाँ पे भी हम प्रोड्यूसर ऑर्गेनाइजेशन बना के, तो कोऑपरेटिव डेयरिंग या प्रोड्यूसर्स के थ्रू जो भी बिजनेस है वो भी हम बराक वैली में भी चालू किए हैं। तो जोग्राफिकली भी ये अभी पैन आसाम ऑपरेशंस हो गया है पूर्वी का। तो ये दो बहुत बड़ी जो उपलब्धि लास्ट ईयर का है वो हम आपसे शेयर करना चाहते हैं। বিহুৰ প্ৰস্তুতি আমাৰ চলি থাকে প্ৰতি বছৰ। এই বছৰে আমি ভাবিছোঁ মোটামুটি 8 টন মান যাব এই বিহুত। আৰু গাখীৰটো 2 লাখ তো আগতেই মানে হৈ গৈছিল, এতিয়াও 2 লক্ষ লিটাৰ মানে 3 দিনত না 3 দিনততো আৰু বেছি হ'ব, 5 লাখ মানে we are trying কি অলমোস্ট 2 লক্ষ লিটাৰ পাৰ ডে আমি বিহুৰ যেটো মানে কনজাম্পশন পিৰিয়ডটো হয় তাৰ 3 দিন আমি ইমান দিব পৰা হ'ব লাগে। নিউ প্ৰজেক্টটো মানে ডাঙৰ প্ৰজেক্ট যেটো আমাৰ টাৰ্গেট 10 লাখ লিটাৰ প্ৰসেসিঙৰ, তাৰ ভিতৰত আপুনি গুৱাহাটীত আপুনি চাই থাকিব এটো অলৰেডি 3 লাখ লিটাৰৰ পথত আমি গৈ আছোঁ। এটো ছাড়ি শিলচৰত যেটো 20,000 লিটাৰ এটো আৰম্ভ হৈ গ'ল, আৰু যোৰহাট ডিব্ৰুগড়ত 1 লাখ লিটাৰৰ ডেইৰীৰ কাম আৰম্ভ হৈ গৈছে। আৰু ধেমাজিত এটা পুৰণি ডেইৰী সেইটো বামুলে ৰিপেয়াৰ কৰি মানে আৰু ঠিকঠাক কৰি 10,000 লিটাৰ অলৰেডি চলি আছে। সেইটো ছাড়ি এটা 50,000 লিটাৰৰ নতুন ডেইৰীৰো ভূমি পূজন হৈ গৈছে আৰু কাম আৰম্ভ হৈ গৈছে।